হওক আপোনালোকে চাই আছে টাইমেড আৰু লৈ আহিছোঁ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমেড বিগ ব্ৰেকিং এতিয়াৰ পৰা আপোনালোকে আৰু কেইটামান দিনহে বাকী আছে অৰ্থাৎ 16 আগষ্টলৈ আৰু বাকী আছে 3টা দিন এই 3টা দিনৰ ভিতৰত আপোনালোকে সম্পন্ন কৰক আপোনালোকৰ স্বগণনা ইতিমধ্যে সেন্সাছৰ কাম আৰম্ভ হৈছে আৰু স্বগণনা ইতিমধ্যে 6,36,705টা পৰিয়ালে ইতিমধ্যে সম্পন্ন কৰিছে লোকপিয়লৰ স্বগণনা আৰু ঘৰতে থাকি 9টা প্ৰক্ৰিয়াৰে কৰক স্বপঞ্জীয়ন অৰ্থাৎ লাষ্ট ডেট 16 আগষ্ট অন্তিম দিন 16 আগষ্টৰ পূৰ্বে আপোনালোকে এইকেইটা কাম কৰি লওক 9টা প্ৰক্ৰিয়া আপোনালোকে স্বগণনা কৰিব পাৰিব আমি জনাইছো এই মুহূৰ্তত প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমেড বিগ ব্ৰেকিং হাতত মাত্ৰ 4 দিন 16 আগষ্ট অন্তিম তাৰিখ আৰু মাত্ৰ আজি 13 তাৰিখ আৰু মাত্ৰ মাজত এই 4টা দিন আছে আৰু 16 তাৰিখ অন্তিম তাৰিখ 6,36,705টা পৰিয়ালে সম্পন্ন কৰিলে লোকপিয়লৰ স্বগণনা ইতিমধ্যে সেইসকল লোকে সম্পন্ন কৰিছে আৰু তাৰ মাজতে ঘৰতে বহি আপোনালোকে 9টা প্ৰক্ৰিয়াৰে কৰিব পাৰিব স্বপঞ্জীয়ন আপোনালোকে ঘৰত বহি থাকি এই সকলোখিনি কৰিব পাৰিব কেনেকৈ ঘৰত বহি কৰিব স্বপঞ্জীয়ন অনলাইন যোগে দাখিল কৰক পৰিয়ালৰ তথ্য কেনেকৈ ঘৰত বহি কৰিব জনাবলৈ চেষ্টা কৰিছো অফিচিয়েল ৱেবছাইট অফিচিয়েল যেটো ৱেবছাইট অফিচিয়েল পোৰ্টেল যেটো খুলি দিয়া হৈছে se.census.gov.in লৈ যাওক তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰিনত থকা কেপচা কোডটো লিখক আৰু তাৰ পাছত পৰিয়ালৰ মুৰব্বী গৰাকীৰ নাম মোবাইল নম্বৰ সন্নিবিষ্ট কৰক আপোনাৰ মোবাইললৈ প্ৰেৰণ কৰা হ'ব OTP আৰু সেই OTP আপুনি ভেৰিফাই কৰক আপোনাৰ জিলাৰ পিন কোড আৰু গাঁও চহৰৰ নাম উল্লেখ কৰক মেপত থকা ৰেড মাৰ্কাৰ ড্ৰেগ কৰি আপোনাৰ ঘৰৰ সঠিক স্থান নিশ্চিত কৰক সেভ এণ্ড নেক্সট ক্লিক কৰক ঘৰ তথা পৰিয়ালৰ যাৱতীয় প্ৰশ্নসমূহৰ উত্তৰ উল্লেখ কৰি শেষত ফাইনেল সাবমিট বুটামটো ক্লিক কৰক আৰু 17 আগষ্টৰ পৰা ঘৰে ঘৰে চৰকাৰী লোকসকল উপস্থিত অৰ্থাৎ 16 আগষ্টলৈকে শেষৰ দুদিন 16 আগষ্ট শেষৰ দুদিন আৰু 16 আগষ্টৰ পিছত অৰ্থাৎ 17 আগষ্টৰ পৰা সেই চৰকাৰী লোকসকল আপোনালোকৰ ঘৰলৈ যাব যি শেষৰ পৰীক্ষণৰ কাৰণে যাব তেওঁলোক আৰু তাৰ পূৰ্বে আপোনালোকে এইখিনি কৰি থলে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব আমি জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে স্বপঞ্জীয়ন আৰম্ভ হৈছে আৰু মাজত মাত্ৰ 4টা দিন 16 আগষ্ট অন্তিম দিন অৰ্থাৎ 16 আগষ্টৰ পূৰ্বে আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব এই প্ৰক্ৰিয়া আপোনালোকে সম্পূৰ্ণ কৰক লোকপিয়ল 2027 অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে এনেধৰণে স্বগণনা আহিছে পৰিয়ালৰ সংখ্যা এতিয়ালৈকে 6,36,705টা পৰিয়ালে ইতিমধ্যে এই কাম সম্পন্ন কৰিছে যিসকল বাকী আছে আপোনালোকে সোনকালে কৰক তেতিয়া আৰু যিটো ৱেবছাইট আমি দেখুৱাই আছো আপোনালোকৰ স্ক্ৰিনত se.census.gov.in সেইটো ৱেবছাইটত যাওক ৱেবছাইটত গৈ বাকি কামখিনি কৰক খালি এটা কথাই কম যে যেতিয়া আপোনালোকে সেই তথ্যখিনি তাত ভৰাব বা যেতিয়া আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব অতি সাৱধানে সেই তথ্যখিনি ফিল আপ কৰক ওচৰৰ নিকটৱৰ্তী যি কম্পিউটাৰ কেন্দ্ৰ আছে সেই কেন্দ্ৰলৈ যাওক আৰু কেন্দ্ৰত গৈ আপোনালোকে তথ্যখিনি অতি সাৱধানে ফিল আপ কৰিব পাৰিব জনাইছে এই মুহূৰ্তত এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ হাতত মাত্ৰ 4টা দিন 16 আগষ্ট অন্তিম তাৰিখ 6,36,705টা পৰিয়ালে ইতিমধ্যে এই কাম সম্পূৰ্ণ কৰিছে অৰ্থাৎ যি স্বপঞ্জীয়ন এই স্বপঞ্জীয়নৰ কাম সম্পূৰ্ণ কৰিছে আৰু আপোনাৰ মোবাইলে আপোনাৰ নিকটৱৰ্তী যি কম্পিউটাৰ কেফে আছে বা কম্পিউটাৰ চেণ্টাৰ আছে সেইসমূহত আপুনি যাব পাৰে তাত গৈ তেখেতলোকক যদি আপোনালোকে কয় বা নিজৰ ঘৰত যদি আপোনালোকৰ কম্পিউটাৰ বা লেপটপ আছে তেতিয়াহ'লে আপুনি ঘৰতো বহি এই কামখিনি কৰিব পাৰে তাৰ কাৰণে আপোনালোকে যিটো পৰ্টেল বা ৱেবছাইট se.census.gov.in লৈ যাব লাগিব তালিকাত নিজৰ ৰাজ্যখনৰ নাম আপুনি বাছনি কৰক আপুনি কোন ৰাজ্যত বাস কৰে সেই ৰাজ্যখনৰ নাম আপুনি বাছনি কৰক সেই নাম বাছনি কৰাৰ পাছত আপোনাৰ তলত স্ক্ৰিনৰ তলত এটা কেপচা দেখিব সেইটো আপুনি ক্লিক কৰিব অৰ্থাৎ যিটো লিখা থাকিব যিটো আখৰ লিখা থাকিব ভালদৰে চাই সেই আখৰটো আপুনি লিখিব আৰু তাৰ পাছত পৰিয়ালৰ মুৰব্বী গৰাকীৰ নাম আপোনালোকৰ যিগৰাকী পৰিয়ালৰ মুৰব্বী সেই পৰিয়ালৰ মুৰব্বী গৰাকীৰ নাম মোবাইল নম্বৰ সন্নিবিষ্ট কৰক খালি এটা আপোনালোকে নিশ্চিন্ত থাকি এটা আপোনালোকে চাই ল'ব যাতে আপোনালোকৰ যি মোবাইল সেই মোবাইলটো যাতে বা নাম্বাৰটো যাতে ভেলিড হয় বা উপলব্ধ থাকে যাতে সেইসকল লোকে বা কৰ্মচাৰীসকলে যাতে ফোন কৰিলে আপোনালোকক পায় সেইটো খালি আপোনালোকে নিশ্চিত কৰি ৰাখিব আৰু তেনেধৰণে আপোনালোকে কৰিব পাৰিব আৰু নিজৰ ঘৰত বহিয়ে এই কামখিনি কৰিব পাৰিব অতি সহজভাৱে কৰিব পাৰিব যাৰ কাৰণে
যিহেতু ৰাইজৰ কষ্ট নহ'বৰ কাৰণে অৰ্থাৎ ৰাইজৰ যাতে কোনো ধৰণৰ কষ্ট নহয় তাৰ কাৰণে তেনেধৰণে এইসমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে গতিকে পদক্ষেপৰ জৰিয়তে আপোনালোকে অতি সহজভাৱে এই কামখিনি কৰিব পাৰিব আৰু হাতত মাত্ৰ কিন্তু 4টা দিন আছে 16 আগষ্টলৈ মাত্ৰ 4টা দিন আৰু এই 16 আগষ্টৰ পূৰ্বে এইখিনি কৰি সম্পন্ন কৰক আৰু তাৰপাছত নিজৰ ঘৰতে আপোনালোকৰ নিজৰ ঘৰলৈ এই চৰকাৰী বিষয়াসকল আহিব চৰকাৰী বিষয়াসকল অহাৰ পাছত আপোনালোকৰ ঘৰত উপস্থিত সেইসকলে ঘৰৰ যিসমূহ নথি পত্ৰ আপোনালোকে দিছে বা যিসমূহ আপুনি সেটাত ফিল আপ কৰিছে বা সেইখন যিখন ফৰ্ম আপুনি ফিল আপ কৰিছে ফৰ্মখনৰ যিসমূহ সঁচা হয়নে বা সেইসমূহ পৰীক্ষা কৰিব সত্যতা পৰীক্ষা কৰিব আৰু এনেধৰণে সেইসকলে আহি পৰীক্ষা কৰিব গতিকে সাজু হওক মাজত মাত্ৰ 4টা দিন আছে 16 আগষ্টলৈ মাত্ৰ 4টা দিন পুনৰ কৈছোঁ se.census.gov.in এই ৱেবছাইটটোত যাব তাত গৈ আপোনালোকে সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰক আপোনালোকৰ যদি নিকটৱৰ্তী কম্পিউটাৰ কেফে আছে কম্পিউটাৰ কেফেত যাব পাৰে অথবা আপোনালোকৰ যি নিজৰ ঘৰত যদি কম্পিউটাৰ আছে লেপটপ আছে তেনেধৰণে আপোনালোকে কৰিব পাৰিব আপোনালোকৰ অসুবিধা নোহোৱাকৈ কৰিব পাৰিব কিন্তু যিসমূহ তথ্য দিব সেই তথ্যসমূহ যাতে সত্য আৰু সত্য হয় সেয়া আপোনালোকে নিশ্চিত কৰিব আৰু এনেধৰণে আপোনালোকে লিখিব পাৰিব এনেধৰণে আপোনালোকে ফিল আপ কৰি দিব পাৰিব আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ ঘৰতে বহি কৰক স্বপঞ্জীয়ন অৰ্থাৎ যি নিজে ঘৰত বহিয়ে কৰিব পাৰিব গতিকে লোকপিয়লৰ স্বপঞ্জীয়ন লোকপিয়ল 2027ৰ স্বপঞ্জীয়ন আপোনালোকে ঘৰতে কৰক ইতিমধ্যে 16 আগষ্টলৈকে শেষ দিন 2 আগষ্টৰ পৰা আৰম্ভ হৈছিলে 16 আগষ্টৰ শেষ দিন এতিয়ালৈকে 6,37,705টা পৰিয়ালে ইতিমধ্যে কৰিছে যদি আপোনালোকে কৰা নাই অতি শীঘ্ৰেই কৰি লওক